হোজাইত এজন 6 বছৰীয়া ছাত্ৰক প্ৰহাৰ। হোজাইত ডংকিগাঁও এল পি স্কুলৰ প্ৰধান শিক্ষক ভোগেশ্বৰ মেধিয়ে প্ৰহাৰ কৰে এজন 6 বছৰীয়া ছাত্ৰক। এই প্ৰহাৰত 6 বছৰীয়া ছাত্ৰজন পিঠি ফাটি গুৰুত্বপূৰ্ণভাৱে আঘাতপ্ৰাপ্ত হয়। উপায়ন্তৰ হৈ ছাত্ৰজনৰ অভিভাৱকে ন্যায় বিচাৰি হোজাই থানাত এখন এজাহাৰ দাখিল কৰে। এই প্ৰধান শিক্ষকজনৰ ওপৰত আছে বিদ্যালয় গছ কাটাৰ পৰা ছাত্ৰক কাণ কলা কৰালৈকে আছে 100 এবুৰি অভিযোগ। বৰ্তমান শিশুক নিৰ্যাতন কৰাক লৈ স্থানীয় ৰাইজৰ মাজত হয় এক তীব্ৰ প্ৰতিক্ৰিয়া। কি হ'ল কওকচোন আপোনাৰ? ছাৰ, মই ডংকিগাঁও, মোৰ নাম নিজামুদ্দিন। মই ডংকিগাঁও এল পি স্কুল, মোৰ ল'ৰাটো ডংকিগাঁও এল পি স্কুলত মোৰ ল'ৰাটো পঢ়াওঁ আৰু মানে আমাৰ লোকেশ্বৰ মেধি, তেওঁ হেডমাষ্টাৰ আৰু তেওঁৰ ওচৰত মোৰ ল'ৰাটো পঢ়াৰ পাছত মানে আজি কিবা এটা চিঞৰ বাখৰ লাগি ল'ৰা ছোৱালীয়ে খেলাৰ সময়ত মোৰ ল'ৰাটোক হেডমাষ্টাৰে বহুত বেয়াকৈ মাৰিলে বাৰু ছাৰে মাৰিছে ঠিক আছে, মানে কেলে ইমান বেয়াকৈ মাৰিব লাগে, পিঠ চিট ফালি দিছে। ফলাৰ কথাটো হ'ল কি দুদিন মোৰ ল'ৰাটো ইমান বেয়াকৈ কিবা এটা কৰিছে, তেনেহ'লে মোকতো গোচৰ দিব পাৰে, ফোন নম্বৰো আছে। তেওঁ গোচৰ নিদি পেলাই ইমান বেয়াকৈ মাৰিলে। আমি ঘৰৰ যোৱাৰ পাছত ল'ৰাটোক মই দেখি পালোঁ, পিঠি চিটি ফালি দিছে। মই ভিডিঅ' বনাইছোঁ, ফটো বনাইছোঁ। বনোৱাৰ পাছত আমি হোজাই থানাত কাষলৈ আহিছোঁ। তেওঁক মাষ্টৰক খুব ফোন মাৰিছিলোঁ, মাষ্টৰে ফোনটো বাৰু ৰিচিভ কৰা নাই, নকৰি পেলাই মানে সি তাৰ গুচি গ'লে। এতিয়া আমি কি কৰিম বাৰু, আমাৰ অসহায় মানুহ। আমি হোজাই থানাৰ কাষলৈ আছোঁ, আমাৰ হোজাই থানা আছে বুলি। ইয়াত আমাৰ মুৰব্বী আছে, মুৰব্বীৰ ওচৰত বিচাৰ দিব আহিছোঁ আমি। এতিয়া ল'ৰাটো কোন ক্লাছত পঢ়ে বুলি ক'লে? প্ৰথম ক্লাছ। আজি নতুন এডমিশ্যন দিয়া 10-12 দিনমান হৈছে, 7 দিন হৈছে স্কুলত যোৱা। প্ৰথম ষ্টাৰ্টত যদি এনেকুৱা কৰে ছাৰে, পাছতনো আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিব? আগতো তেনেকুৱা আৰু এটা ল'ৰাৰ কাণ কলা বনাই দিছিল, আমি দেখিছোঁ, আমি নিজে চাই দিছোঁ, ছাৰক বুজাইছোঁ, ছাৰ এনেকুৱা নকৰিব। ছাৰে এতিয়া কিছুমান দিন গৈছে আৰু আকৌ মোৰ ল'ৰাৰ ওপৰত তেনেকুৱা কৰিব। তাৰ পাছত এতিয়া হোজাই থানাত আপোনালোকে এজাহাৰ দিছে নেকি? এজাহাৰ দিব আহিছোঁ, বৰ্তমানে এজাহাৰ দিব আহিছোঁ। এজাহাৰ কপিও আছে, দেখাইছোঁ, অচি ছাৰক কৈছোঁ, কৈছে এজাহাৰটো দেখাই মেডিকেল কৰি তোমালোকে ঘৰত গুচি যোৱা, আমি চাই দিম।